Butang Kuble Kadam Kulumbai Namaskar, মই বিকেশ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দা বিকাশ। আজি মোৰ হায়দৰাবাদত সেকেন্ডটো দিন আৰু দিনটো অফিচিয়েল কাম কৰি ভাগৰ লাগিছে কিন্তু উপায়টো নাই আহিছো যেতিয়া অকমান ফুৰিবলৈ যাওঁ। মই আছো বৰ্তমান বান্জাৰা হিলছত আৰু বান্জাৰা হিলছৰ পৰা আজি ওলাইছো হায়দৰাবাদৰ বিখ্যাত চাৰমিনাৰ আপোনালোকে দেখিছে চাগৈ। বহুত পুৰণা ঠাই নিজামৰ দিনৰ ঠাই আৰু চাওঁ কি আৰু দেখা পাওঁ। তাৰ ওচৰৰ পাজৰ মাৰ্কেটখনো বহুত ধুনীয়া বুলি কৈছে। তাৰপিছত গতিকে মাৰ্কেটখনৰ পৰা চাই আহিম কিবা কিবি সৰু সুৰা বস্তু পাওঁ নিজলৈ বা ঘৰলৈ। ছোৱালীজনী আছে, মানুহগৰাকী আছে, মা দেউতা আছে। যদি কিবা পাৰোঁ তেতিয়াহ'লে নিশ্চয় ল'ম, আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু ব'লক, গধূলি হ'ব হ'ল আৰু গতিকে সোনকালে যোৱাটো বেছি ভাল হ'ব। কি দেখা পাওঁ নাজানো আৰু, যদি যিমানটো দেখা পাওঁ সিমানটো পাব আৰু। আছো চাৰমিনাৰ একেবাৰে ওচৰত আৰু আপোনালোকে দেখি আছে। ছাৰ আছে মোৰ লগত, লগতে সংগদা ছাৰ। কেনেকুৱা লাগিলে কওক? খুব সুন্দৰ, খালি মানুহৰ অলপ ভিৰ ভাৰ আছে। বাকী মানে ইয়াৰ বিউটিটো বহুতেই ধুনীয়া, মানে ধুনীয়া। অলপ কাম চলি আছে ইয়াতে মানে যিখন এইটো অল্ড চিটি হয়, এইটো হায়দৰাবাদৰ অল্ড চিটি হয়, য'ত আপোনাৰ হায়দৰাবাদখন য'ৰ পৰা ষ্টাৰ্ট হৈছিলে বুলি কয়। আৰু আচলতে চাৰমিনাৰত এটা ৱাটছ টাৱাৰ নিচিনা, ওপৰলৈ গৈ পেলাই দিনত যদি আহে কোনোবা দিলে ওপৰলৈ গৈ পেলাই চাব পাৰে। কিন্তু আমাৰ আজি অহা দেৰি হ'ল, অফিচিয়েল কাম আছিলে। চ' আৰু আপোনালোকক আৰু এটা কথা কওঁ, ছাৰক চিনাকি কৰা এতিয়া ছাৰ মোৰ ছাৰ হয়, ৰাজু বৰুৱা ছাৰ, আপোনালোকৰ বহুতে চিনি পাবও পাৰে। আৰু সেয়াই আৰু চাওক, ভিডিঅ'কেইটা আপোনালোকক দি দিছোঁ, অলপ চাই লওক চাৰমিনাৰ। হায়দৰাবাদৰ যিটো অল্ড চিটি হয়, ইয়াৰে আটাইতকৈ বিশেষত্ব আৰু এটা আছে যে ইয়াত আপোনাৰ পাৰ্ল পোৱা যায়, বহুত ধুনীয়া ধুনীয়া পাৰ্ল পোৱা যায়। গতিকে ব'লক পাৰ্লৰ দোকানৰ পৰা ল'ব। ইয়াতে যিটো আপোনালোকে দেখিছে, ইয়াত মানে যদি আপুনি চুৰিয়ে ঘঁহি দিয়ে তেতিয়াহ'লে এইটো কেতিয়াও ডেজলিংটো নাযায়, ই মাত্ৰ পাউডাৰ টাইপৰহে ওলাব, কিন্তু ডেজলিংটো থাকে। এইটো আমাক এইবাৰ দেখাই দিয়ে যিটো ये चूड़ी से निकले तो ये देखिए जैसा इस तरह करने पर सिर्फ पाउडर निकल रहा है। तो जब भी तो रियल है, जैसे इसमें देख रहा जाता है पल्पे भी इसी तरह पाउडर निकल रहा है, उसका डेजलिंग नहीं जाता है। नहीं नहीं ज़्यादा अगर घसे जाएंगे तो स्क्रैच तो पड़ेगा, मगर पल्पे आपको खराब वगैरह नहीं होगा। आज मतलब আজি মানে গম পাই গ'লো কেনেকৈ পাৰ্লটো মানে গম পাব পাৰি ন। তো এতিয়া অলপ বজাৰ চজাৰ কৰিলোঁ আৰু বহুত টাইম হৈ গৈছে। কেমেৰাত বহুতো যাব লাগিব, প্ৰায় 9 কিলোমিটাৰ ইয়াৰ পৰা যাব লাগিব। যাওঁ আৰু কেব এখন বুক কৰোঁ, হোটেললৈ যাওঁ। অ'কে, গুড আফটাৰনুন। আৰু এইটো ভ্লগটোৰ ছেকেণ্ড পাৰ্টটো। কালি ভ্লগটো এণ্ড নকৰিলোঁ। কালি চাৰমিনাৰ গৈছিলোঁ, ৰাতি 11টা বাজিলে আহোঁতে। তাৰপৰা আমি একচুৱেলি যোৱাও দেৰি, ইয়াৰ পৰা বহুত দূৰ হয়, প্ৰায় 10 কিলোমিটাৰ। আৰু ৰাস্তাত বহুত জাম আছিলে, সেইটো অল্ড চিটি হয়, গতিকে তাত বহুত মানুহ যায়। আৰু আজি ৰাতি আহোঁতে বহুত দেৰি হোৱাৰ কাৰণে ভ্লগ আৰু কৰিবলৈ মানে নাথাকিলেগৈ, বহুত ভোক লাগিছিলে। এতিয়া ডিউটিৰ পৰা আহিলোঁ, আহি অলপ জিৰাই লৈ এতিয়া আজি ভাবিছোঁ অকণমান ওলাই যাওঁ। আৰু ধুনীয়া জেগা আছে ইয়াতে ভাল ভাল জেগা আছে, বহুত পুৰণিকলীয়া জেগা আছে। আৰু আজি এটা নতুন জেগালৈ যাম বুলি ভাবিছোঁ। বহুত মানুহে কৈ আছে যে বিৰলা মন্দিৰ যাব লাগে, বিৰলা মন্দিৰ। চ' আজি বিৰলা মন্দিৰ যাম। মোৰ লগত আছে মোৰ ৰুমমেট
জুল দত্ত আৰু ৰাজু বৰুৱা ছাৰ আছে, কংকন কিশোৰ দত্ত আছে, দীপক চেত্ৰী আছে। গোটেইকেইজন আমি একেলগে আছোঁ এখন হোটেলতে। আৰু এইখন হৈছে হোটেল চিতাৰা গ্ৰেণ্ড, ধুনীয়া হোটেল। এতিয়া অলপ পাছতে আমি এতিয়া 5টা বাজি গৈছে, 5:20 হৈছে। 5:30 মানত ওলাই যাম বুলি ভাবিছোঁ। বাকীজনে কি কয় চাওঁ। হায়দৰাবাদ ভাল লাগিছে, বেয়া নহয়। বহুত পুৰণা চিটি হয় আৰু বহুত ডাঙৰ, ভাবিব নোৱাৰোঁ। আমি কিজানি চুক এটাত সোমাই আছোঁ। আৰু মানে ইয়াত এখন বহুত হাইটেক হয় চিটিখন। ইয়াৰ মানুহবিলাকৰ কাম হাইটেক, ইয়াৰ অৰ্গেনাইজেশ্যনছবিলাক হাইটেক। বাৰু ঠিক আছে, ওলাই চাওঁ কি হয়। আজি কিমান দূৰ আপোনালোকক দেখাব পাৰোঁ। বিৰলা মন্দিৰ ভাল বুলি কৈছে, গতিকে প্ৰথম বিৰলা মন্দিৰ যাম। তাৰপিছত যদি পাওঁ লুলু পাৰ্ক বুলি এখন আছে, লুলু পাৰ্ক যাম। চ' ঠিক আছে, ব'লক। ফাইনেলি বিৰলা মন্দিৰ আহিলোঁ। আৰু এতিয়া মোৰ আগত যিটো ভিউ আছে, কি ক'ম মানে আপোনালোকক, কি ক'ম, বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰা গোটেই হায়দৰাবাদখন দেখিছোঁ বুলি ক'ব পাৰি। ইয়াৰ পৰা বহুত দূৰলৈকে চিটিখন দেখি থাকি, আৰু যিমান দূৰ আছে মুঠতে চবফালে লাইট, ঘৰ, কংক্ৰিটৰ ঘৰ, হোৱাইট গোটেই ঘৰ। চ' ধুনীয়া লাগিছে দেখি। আৰু মন্দিৰটো বহুত ধুনীয়া, অকণমান দেখি আহিলোঁ। বৰ্তমান এতিয়া বিৰলা মন্দিৰত আছোঁ। আৰু ইয়াতে বহুত ভাল লাগিলে। ইয়াতে ৰাতি হোৱাৰ কাৰণে গোটেই লাইটছবোৰ জ্বলি গৈছে। এইটো ছাইডতকৈ সেইটো ছাইডে বেছি ভাল। বাট তাত কেমেৰা নিবলৈ নিদিয়ে, গতিকে বিৰলা মন্দিৰৰ ভিতৰলৈ মই কেমেৰা নিব নোৱাৰিলোঁ। চ' এতিয়া যাওঁ এইফালে। মোৰ এইটো ছাইডে আপোনালোকে দেখা পাব হুছেইন সাগৰ পণ্ড। ত' তাতে যাব বিচাৰিছোঁ, যাব পাৰোঁ নে চাওঁ। ত' ধুনীয়া জেগা। যদি তাত ব'টিং কৰিব দিয়ে এতিয়া, মানে বুট যদি আছে তেতিয়াহ'লে যাম, আপোনাক দেখাই যাম। আছোঁ লুম্বিনী পাৰ্ক নিয়েৰ হুছেইন সাগৰ পণ্ড। মাইকটো থৈ আহিবলগীয়া হ'ল, মাইকটো নিদিলে। মাইকটো নিদিয়াৰ কাৰণে অলপ দিগদাৰ হৈ গৈছে, মাতটো এতিয়া আপোনালোকে স্পষ্ট শুনিব। চ' এতিয়া অলপ যাওঁ, ব'টিং কিবা পাওঁ নেকি এবাৰ চাওঁগৈ। ব'টিঙৰ টাইম হৈ আছে। ধুনীয়া লাগিছে। মাজত এটা বুদ্ধ মূৰ্তি আছে, আৰু হয়তো বুদ্ধ মূৰ্তিটো চাৰিওফালে এক পাক ঘূৰাব, আৰু গোটেই ফৰ্মটো এপাক ঘূৰাব চাগে। ইয়াতে আছোঁ, দেৰি বহুত হৈ গ'ল, হোটেললৈ ঘূৰি যাবলৈ আছে। আৰু ব'টিং একচুৱেলি কি হৈছে, সৰু নাওবিলাকত হৈ আছে। মোৰ উঠিবলৈ বৰ ভয় লাগে সৰু নাও। বাকী ডাঙৰ নাওবিলাকত এতিয়া বন্ধ হৈছে, যিহেতু এতিয়া ক্ল'জিঙৰ টাইম আহিছে পাৰ্কৰ। চ' এতিয়া আমি ইয়াৰ পৰা ঘূৰি যাম নিজৰ হোটেলৰ ফালে। আৰু লগতে সৰু সুৰা কিবা আছে চাই লওঁ, ইয়াতে ঘূৰি লওঁ অলপ।